অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টক যোগদান কৰিব বুলি জনাৰ পিছত আজি এখন যোগদান পৰ্ব কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল। এই যোগদান পৰ্বত বিলেসিপাৰা সমষ্টিৰ সন্মানীয় বিধায়ক তথা বিধানী দলৰ দলপতি হাফিজ বছিৰ আহমেদ কাশ্মীৰ ডাঙৰীয়া, গৌৰীপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক নিজানুৰ ৰহমান ডাঙৰীয়া, বিলেসিপাৰা পূব সমষ্টিৰ সন্মানীয় বিধায়ক শামছুল হুদা ডাঙৰীয়া, আমাৰ AIDF দলৰ জিলা তথা কেন্দ্ৰীয় পৰ্যায়ৰ নেতাসকলক লৈ আমি এটা সৰুকৈ ঘৰৰ ভিতৰত কাৰ্যসূচী অনুষ্ঠান কৰিলোঁ। শাবানা আক্তাৰা বাইদেউ তাই এজন কংগ্ৰেছৰ নেত্ৰী আছিল, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা আছিল মহিলা কংগ্ৰেছৰ। 2016 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ পৰা বিলেসিপাৰা পশ্চিম সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আছিল MLA সমষ্টিৰ। তাৰপিছত ধুবুৰী জিলা কমিটিৰ মহিলা জিলা কমিটিৰ সভানেত্ৰী আছিল, ধুবুৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা আছিল। বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা পদত্যাগ কৰি AIDF দলৰ হৈ মৌলানা বদৰুদ্দিন আজমল সাহাবৰ MP ইলেকশ্যনত তাই কেম্পেইন কৰিছিলে, পঞ্চায়ত নিৰ্বাচনত কৰিছিলে। আৰু আমাৰ AIDF দলত আজি যোগদান কৰাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ AIDF দল শক্তিশালী আৰু তাইৰ নিচিনা এজন ভকাল নেত্ৰী অহাৰ কাৰণে আমাৰ দলে আৰু যথেষ্টখিনি শক্তি পাব, ইয়াত কোনো সন্দেহ নাই। তাইক সোধা হৈছিল, ইয়াত বক্তব্য দিবলৈ দিছিলোঁ। তাইৰ যিখিনি ভাষ্য একচুৱেলি মৌলানা বদৰুদ্দিন আজমল সাহাবৰ কাজকৰ্মৰ প্ৰতি আকৃষ্ট হৈ বিগত দিনত পাৰ্লিয়ামেণ্টৰ মৌলানা বদৰুদ্দিন আজমল সাহাবৰ যি সাফল্য, যি পাৰফৰ্মেঞ্চ আৰু বৰ্তমান লোকসভাৰ যিজন সাংসদ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াৰ যি নেতৃত্ব আৰু পাৰফৰ্মেঞ্চ, এইখিনিৰ ওপৰত ভিত্তি কৰি বিশেষকৈ ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি অভাৱ, পঞ্চায়ত নিৰ্বাচনত কৰাপশ্যন, BTC নিৰ্বাচনত টকা লৈ টিকট প্ৰদান কৰা, বিভিন্ন কাৰণত তাই কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈ বিশেষকৈ ৰকিবুল হুছেইনৰ প্ৰতি তাইৰ ক্ষোভ আজি কংগ্ৰেছ দল এৰি AIDF দলত যোগদান কৰিছে, আমি আঁকোৱালি লৈছোঁ। অনাগত দিনত মৌলানা বদৰুদ্দিন আজমল সাহাবৰ নেতৃত্বত বিলেসিপাৰা পূব সমষ্টিত এখন ডাঙৰকৈ সভা অনুষ্ঠিত কৰি তাইক আকৌ যোগদান কৰি লোৱা হ'ব আৰু তাইৰ লগত কমচে কম 1,500 পৰা 2,000 কংগ্ৰেছ কৰ্মী, সক্ৰিয় কৰ্মী AIDF দলত যোগদান কৰিব বুলি আমাক জানিবলৈ দিছে। এইখিনিয়ে মেইন উদ্দেশ্য আছে।